আজিৰ পৰা আৰম্ভ হৈছে আৰু নামঘৰত যেহেতু আইতাহঁতে ভাওনা দিব তাৰ কাৰণে আজি আমি চিৰা জাৰিছো। আজি আৰম্ভণি চিৰা জৰাৰ পৰা এইয়া চিৰা জাৰিছে। এয়া বৰাণী বাইদেউ, এয়া বুঢ়া বাইদেউ, আপুনি উঠিলে। এয়া মই নিজেও উঠাইছো নিজকে নিজে, হয় নাই? আইতা ক'ত গ'ল? এইয়া আইতা এটা জোনুবাইক উঠাব লাগিব ৰ'ব। এয়া বাইদেউ, বাইদেউ নামঘৰত গৃহস্থনী মেইন ভাওনা দিছে যিহেতু বাইদেউৰ নামতে। ভাওনাখনৰ নাম হৈছে কি? নিহিংগ মুৰাৰী। তাৰ কাৰণে এয়া চিৰা জাৰি থকা আছে। মোক ভাবে এনেও মই কাম নকৰা বুলিয়ে ভাবে, মই মোবাইলটো লৈ ভিডিঅ' কৰি থকা বুলিয়ে ভাবে। মাকন বাইদেউ চিৰা ভৰাইছে ধুনীয়াকে বস্তাত। এয়া কল চল আনি থৈ দিছে ধুনীয়াকে। এইফালে নাৰিকল। এয়া নামঘৰত গেছ লাগিব যে সেই চিলিণ্ডাৰ গোটাই থৈ দিছে চাহ বনাবলৈ। চিৰা বাচি হ'ল, এতিয়া আমি কোমল চাউল বাচিম। চিৰা জাৰি হৈ গ'ল। এয়া কোমল চাউল জাৰিছে, বাচিছে এবাৰ চবে। চিৰা হ'ল, এতিয়া কোমল চাউল। চাউলো হৈ গ'ল, পচাও হৈ গ'ল। এয়া ভকতক খুৱাব কাৰণে নাৰিকল ধুনীয়াকে মিক্সিত মাৰি ললো। এই পিছত বাইদেউহে মাৰিছে দেই, আমি নাই মৰা। তাহলে ভজাটো দেখুৱাব নহ'ল আৰু এতিয়া ভজা হৈ গ'ল আৰু অলপ ভাজিম পিছত আছে সেইখিনি দেখুৱাম। এয়া পাহৰিলো আৰু এয়া ভজা গ'ল। এতিয়া লাৰু বনাম আৰু এয়া আইতাই ধুনীয়াকে সমান কাটি দিয়ে। আইতা হাতখন ফুৰিছে আকৌ সেইকাৰণে লাৰু বনাই আছে দেই। এয়া কোনদিনাখন খুৱাব লাৰু কেইটা? বৰ আখৰাৰ 12 তাৰিখে খুৱাবৰ কাৰণে। আপোনালোকে আহিব খাবলৈ, যোনে যোনে ভিডিঅ'টো চাই আৰু বৰ আখৰা চাবলৈ আগতে খাই যাবহি আৰু। এয়া নাৰিকল ভাজিছো আৰু নাৰিকল খিনি ভালকে ভাজি ল'ব লাগিব আৰু আধা ভজাকে নল'ব আৰু পানী চানী উৰিব লাগিব। এইখিনি নাৰিকল আমি পিছে হেৰিত কি হতো এইখন কি কয় বঠিখনত ৰুকা নাই দেই, বঠিখন নাৰিকল ৰুকা ৰুকনিখনত। আমি এইখিনি নাৰিকল বাকলিখিনি গুচাই মেলি ধুনীয়াকে মিক্সিত মাৰি মিহি কৰি লৈছো দেই। মিক্সিতহে হেৰি কৰিছো, বঠিত কৰা নাই। হ'ব এয়া বঠিটো ৰুকনিখন লগতে লাগি নাথাকে নেকি? হয় থাকে নহয়। এয়া বঠি হেৰি তেনেকুৱা মোৰে আছে বঠিখনৰ ৰুকনিখন লাগি। আমি মিক্সিতহে লৈছো আৰু নাহি। এইখিনি ভাজিছোহে, এতিয়া হোৱা নাই আৰু। ভাজি আছো নাৰিকল। প্ৰথম অলপ ভাজি ল'লে সেয়া বনাই আছে। হ'লেই এয়া নাৰিকল লাৰু অলৰেডি খাব পৰা হৈ গ'ল। এতিয়া আজি নাখাওঁ দেই, আমি জোঠা কৰা হ'ব একদম মানে আখৰা দিনাখনে খোৱা হ'ব আৰু। নাৰিকল লাৰু ভাজি আছো, নাৰিকল লাৰু। আইতা নাৰিকল লাৰু হিচাপ কেছে দেই কেইটা হ'ল। এয়া মোৰ এইখন হাতখন দেখিছে, লাৰু গোল হোৱা নাই আৰু হাতখনে নাখাইছো। এই বাইদেউক মই ট্ৰেন্সফাৰ কৰিছো দেখিলে গোল কৰিবলৈ। হৈ যাব ভকতক খাবলৈ ধুনীয়াকে। এইটো ল'ব দুটা কৰি দিছো, হৈ যাব। 3টামান গ'ল।
হা 3টা নাং নাং হ'ব 3টা নাং অহা দেওবাৰে শনিবাৰে ভাওনা আছে হয় নাই নিহিংগ মুৰাৰী বাইদেউহঁতৰ এতিয়া আমি নামঘৰ চাফা কৰিবলৈ যাম আৰু ওলাইছো আৰু দেখা পাব ভিডিঅ'ত কালি আমি লাড়ু বনালো আগদিনাখন চিৰা জাৰিলো কোমল চাউল জাৰিলো ভিডিঅ'টো দেখা দিম বাৰু এতিয়া আজি নামঘৰ চাফা কৰোঁ যাবলৈ যাওঁ এতিয়া বাই বাই ওলাইছে তলা চলা মাৰি নামঘৰ চাফা কৰিবলৈ যাওঁ দুইগৰাকী বাইদেউতো ওলাইছে আৰু আমাৰ লগত আৰু আহক এইয়া 4গৰাকী আমি ওলাইছো আৰু বাকী আৰু কিমানবাৰ গৈছে দেখা পাব নামঘৰ চাফা কৰিবলৈ নামঘৰ আহি পালোহি সেয়া এটা লৈ লৈছো দুৱাৰমুখত এয়া ভাওনাৰ বাবে প্ৰস্তুতি ৰভা পেণ্ডেল ফুটাই দি থৈ দিছে পালো ভৰিখন অলপ তিয়াই লওঁ যিহেতু নামঘৰত আহোঁতে ভৰিখন ধুই ললো পানী অকণমান ছটিয়াই লওঁ ইফালে নামঘৰ সেইফালে আমি অহা দেৰি হ'ল সেইবোৰ আগতীয়াকৈ চাফা কৰি আছে আগতীয়াকৈ বাইদেউহঁতে আৰম্ভ কৰিলেই আমি আহি পাইছোহে দেই সেইয়া গামোচা মোচা বান্ধি লৈছে আৰু সেইয়া নামঘৰ চাফা কৰাত লাগিছে নাই এতিয়া কৰিম আৰু ময়ো আহিছো যেতিয়া ঝাৰু টকা লৈছ ঘৰ চাফা সাৰিবলৈ নামঘৰ সাৰিবলৈ এতিয়া আৰু চাফা কৰো মই ঝাৰু টকা লৈছো কৈছো নাই আৰম্ভ হৈছেহে হয় নে নহয় আপোনালোকে আহিব দে সকলোৱে শনিবাৰে ভাওনা চাবলৈ ভাওনা চাবলৈ আহিব সকলোৱে আমি কি চাফা কৰিব লৈছো নামঘৰ আহিব দেই এইফালে সেয়া কৰি লৈছে গতিকে ভালে ভালে দিনটো পাৰ হৈ গলে হ'ল আৰু নোৱাৰিব আহিব এইয়া চবে এইবোৰ সাৰিছে দেই ঘৰ দুৱাৰবিলাক ঘৰ দুৱাৰ আহিছে নামঘৰ সাৰিছে চাফা কৰাত লাগি আছে কিবা এটা অনুষ্ঠান পাতিবলৈ হলে কিমান কৰিব লাগে কাম কেনে চবে লগে ভাগে কৰি আছো কামবিলাক কিবা নামঘৰত কিমান বাচন ওলাইছে সেইফালে বাইদেউহঁত ধোৱাত লাগিছে আমি ঘৰ হাত লাগি আছো অকমান দেখা দিছে 11মান বাচন আমি ঘৰ সাৰি আছো কিমান বাচন দে জানো কিবা এটা পাতিলে নাম কিমান কাম ওলাই হয় নাই আপুনি এইয়া বাইদেউ বাচনবোৰ উলিয়াই আছে কবলৈহে কৰ্মভাগ হয় নে কিমান কাম ওলাই এইফালে বাইদেউ উলিয়াই আনিছে ধুবলৈ বাইদেউ দেই আমাৰ মেইন গৃহস্থনী এয়াহে আকৌ ভাওনা যি আগবঢ়াইছে বাইদেউৰ বাবেহে আগবঢ়োৱা আছে দেই এয়া আমাৰ বাইদেউ আহিলে এইফালে সকলোৱে হ'ব এয়া চোতাল সাৰিছে বাচন ধুইছে চবে দেই লাগি ভাগি চবে সকলোৱে সহায় কৰিছে কথা এটা কয় ন বোলে ৰাইজে নখ জোকাৰিলে নৈ বৈ হয় নাই এয়াই আৰু হৈ আছে আৰু সকলোৱে ধুনীয়া নাম কাম কৰাছিল আকৌ কাম কৰাছিল হয় দাদা তাতে কয় হয় নাই সকলোৱে মিলি সহযোগ কৰিছে দেই কোনো নহাকে থকা নাই এইয়া বাইদেউ নামঘৰ পিছলৈ বাইদেউ পন্নী কঢ়িয়াই আছে এইফালে মুচি আছে দেই ৰাইজবোৰ চবে আহিব চবে আহিব এইয়া নামঘৰ মুচি আছে দেই এইদৰে
শুকাইছে ফেন চেন দি দিছ সেইফালে এইয়া বাইদেউ দেখিছে সেই গৰাকী গা বেয়া তথাপিও নামঘৰ মই বোলে আহিছে দেই জ্বৰ কালি ৰাতি বিছাৰ পৰা উঠিবই পৰা নাই তথাপিও নামঘৰ মুচিবলৈ এয়া চবে নামঘৰ চাফা কৰি হৈ গ'ল এয়া চাহ খাবলৈ বহিছো এইয়া চবে চাহ খাবলৈ বহিছো দেই এইফালে বাইদেউ এডাল ফুটাবলৈ গৈছে এইয়া এইফালে বাইদেউ বহুত এইফালে উঠিছে ন চবে উঠিছে ফ্ৰণ্ট চাইডৰ পৰা কৈছে নিজেও উঠো এয়া বাইদেউ চাহ খাই হ'ল এতিয়া আমি বোৰে খাওঁ আৰু চাহ বহুত কাম ওলালে নামঘৰত দেই বাচনো এসোপা ওলালে বাইদেউ পুৰা বহুত বাচন ধুলে দেই আমি বাৰু নামঘৰবোৰ মুচিলো এইফালে এয়া দাদাও বহুতখিনি কাম কৰিলে এইয়া আমাৰ নামঘৰীয়া ভকত চাফা কৰিলো চবে এইয়া নামঘৰটো চাফা কৰি আজি ঠিক কৰিলো শনিবাৰে ভাওনা আছে আহিব সকলোৱে চাবলৈ সহযোগ কৰিব দেই আজি সামৰণি মাৰিলো এয়া চাহ বাইদেউ চাহ বনালে সামৰণি মাৰিলো ভিডিঅ'টো শেষ কৰিম চাব আপোনালোকে সকলোৱে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বাকীখিনি আৰু পিছত কৰিম আৰু এইটো প্ৰথমটো ভিডিঅ' আৰম্ভণি এয়া বাইদেৱে আগবঢ়াইছে ভাওনাত বাইদেউহঁতৰ ঘৰৰ ফালৰ পৰা ঘৰৰ পৰিয়াল দাদা আহিলে গ'ল এইবোৰ আহিব সহযোগ কৰিব বাইদেউৰ গাটো সম্পূৰ্ণ সুস্থ হওক আৰু তাই কামনা কৰিছে এয়া বহি চাহ খাইছো আৰু এতিয়া যাবলৈ ওলাইছে আধা দি ৰাইজ গৈছে আৰু আমিবোৰ আছো আৰু বহি যাম আৰু আমিও চাহখন খাই লওঁ ধুনীয়াকৈ আৰামত এইখন থাকি দিবলৈ আহিছে আৰু ধুনীয়াকৈ চাফা কৰিছে আজি আমাৰ ধুনু আহিছে দেই নামঘৰত কাম কৰিলে কাম কৰা মই দেখা নাই আজি বাচনবোৰ ভৰাই থওঁ দেই এগালমান বাচন ওলালে বাইদেউহঁতে ধুলে বহুতখিনি কষ্ট কৰি এতিয়া ভৰা হোৱা বাচনবোৰ এটা এটাকে গদত কাম কৰে নকওঁ কাম কৰে নকওঁ আজি নামঘৰত কাম কৰা লগাইছে মাকে হয়নে ভগৱানে দাদা যিখিনি হেৰি আছে চবখিনি দূৰ হওক আৰু উন্নতিৰ পথত যাওক উবুৰিয়াই থৈ যাওঁ ঠিকে আছে তেতিয়াহ'লে উবুৰিয়াই থৈ যাওঁ বাচনবোৰ ধুই ভৰালো এতিয়া বাচনখিনি আকৌ তেল থৈ যাওঁ সকলোৱে লগ হৈ চাফা কৰিছে গছ চছ কাটি ৰাস্তাবোৰ মুকলি চাফা কৰিছে আৰু ধুনীয়াকৈ ক'ৰবাত লাগিছে সেয়া পুতেকে কাটিছে পুতেকে ধৰিছে এইফালে চাই আছে নামঘৰ কাম কিমানখিনি কৰিব লাগে আগতীয়াকৈ কষ্ট ভাওনা এখন আগবঢ়োৱাটো সহজ কথা নহয় কষ্ট আজি ভিডিঅ'টোৱে সিমানতে সামৰণি মাৰি লওঁ আজিলৈ যাওঁগৈ আৰু আজি কামবিলাক কৰি ইয়াতে সামৰণি মাৰি লওঁ এইফালে কাটি আছে মই এতিয়া সামৰিলোঁ ৰাইজ বাই বাই জয় গুৰু শংকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্টি ভাওনা প্ৰচাৰ হৈ বাচক বনোৱা শিল্পীৰ দ্বাৰা ভাওনাখনৰ নাম হৈছে নৃসিংহ অৱতাৰ আৰু ঠাইখন হৈছে স্থান অসম কৃষি বিশ্ববিদ্যালয় নামঘৰ চৌহদ আৰু সময় নিশা 8 বজাৰ পৰা তাৰিখ হৈছে 14 ডিচেম্বৰ 28 আঘোণ শনিবাৰ সেৱকী আছে গুণৰাম ভৰালী আৰু জুনু ভৰালী পৰিয়ালবৰ্গ বিহাৰ আছে শিল্পক বিপ্লৱ শইকীয়া আৰু সংগীবৃন্দ যোগাযোগৰ নম্বৰ সেয়া আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰা হৈছে সকলোৱে ভাওনাখন আহি চাবহি দেই প্ৰদৰ্শন কৰিব
কৰিব